নমস্কাৰ আসাম এডুকেশ্যন চেনেললৈ সবকে স্বাগতম জনাইছো ITBPF অৰ্থাৎ ইণ্ডো টিবেটান বৰ্ডাৰ পুলিচ ফৰ্চৰ ফালৰ পৰা 526টা পোষ্ট মুকলি হৈছে আজিৰ ভিডিঅ'টোত আমি ডিটেইল নোটিফিকেশনটো ডিসকাস কৰিম যে কেতিয়া এক্সাম হ'ব এপ্লাই ফিজ কিমান লাষ্ট ডেট কেতিয়ালৈকে হ'ব এপ্লাইৰ কাৰণে সব টপিক আমি এইটো ভিডিঅ'ত ক্লিয়াৰ কৰিম তো ভিডিঅ'টো শেষলৈকে চাব এইটো অফিচিয়েল নোটিফিকেশনটো আপোনালোকে চাব পাৰে আমি মেইন পইণ্টছবোৰ হাইলাইট কৰি দিছো এইটো পোষ্টৰ কাৰণে মহিলা আৰু পুৰুষ দুজনে এপ্লাই কৰিব পাৰিব ইণ্ডিয়ান সিটিজেনৰ লগত আপোনাৰ নেপাল এণ্ড ভুটানৰ সিটিজেনশিপ হলেও আপুনি এপ্লাই কৰিব পাৰিব ইয়াতে তিনটা ক্যাটাগৰীৰ পোষ্ট ওলাইছে সাব ইন্সপেক্টৰ কনস্টেবল এণ্ড হেড কনস্টেবলৰ সাব ইন্সপেক্টৰটো আপোনাৰ গ্ৰুপ বি ৰ আন্ডাৰত আহে এণ্ড কনস্টেবল এণ্ড হেড কনস্টেবলটো গ্ৰুপ চি ৰ আন্ডাৰত অনলাইন মোডতে এপ্লাই হ'ব আমি এপ্লাই লিংকটো দি দিম ডেসক্ৰিপচনত আৰু কমেন্ট বক্সত পিন কৰি পিনে 15 নৱেম্বৰৰ পৰা আপোনাৰ এপ্লাই ষ্টাৰ্ট হৈ গৈছে অলৰেডি আৰু 14 ডিসেম্বৰলৈকে লাষ্ট ডেট আছে এপ্লাই কৰিবলৈ তো সোনকালে কৰি দিব এতিয়া আমি চাই লওঁ কি কিমান পোষ্ট আছে কোনটো ক্যাটাগৰীৰ কাৰণে সাব ইন্সপেক্টৰ টেলিকমিউনিকেশনৰ কাৰণে মেলৰ কাৰণে আছে আপোনাৰ এণ্ড ফিমেলৰ কাৰণে মিলাই পিনে 92টা পোষ্ট আছে সাব ইন্সপেক্টৰৰ কাৰণে আপনি নিজৰ ক্যাটাগৰী ওয়াইজ চাই লব যেনেকে মেলৰ কাৰণে আনৰিজাৰ্ভড 31টা পোষ্ট আছে এসসিৰ কাৰণে 12টা ফিমেলৰ কাৰণে 6টা আছে আনৰিজাৰ্ভড এণ্ড এসসিৰ কাৰণে 2টা এনেকৈ আপোনালোকে চাই লব হেড কনস্টেবল মেলৰ আৰু ফিমেল মিলাই পিনে 383টা পোষ্ট আছে আৰু কনস্টেবল আপোনাৰ মেল এণ্ড ফিমেল মিলাই 51টা আছে মানে হেড কনস্টেবলৰ বেছি পোষ্ট আছে এটো ভাল এটা অপৰচুনিটি আপোনালোকৰ কাৰণে টোটাল মিলাই 526টা পোষ্ট আছে এটো আমি নেক্সট চাওঁ এইটো আপোনাৰ অফিচিয়েল ওয়েবসাইট দিয়া হৈছে আমি নিজৰ ডেসক্ৰিপচন আৰু কমেন্ট বক্সত এইটো দি দিছো আপোনালোকে ডাইৰেক্ট তাৰ পৰা ক্লিক কৰি পিনে যাব পাৰে এপ্লাই কৰিবলৈ 10% ৰিজাৰ্ভ থাকিব এক্স সাৰ্ভিসমেনৰ কাৰণে ভ্যাকেন্সি বিলাক পে স্কেল যে আছে সাব ইন্সপেক্টৰৰ লেভেল 6 পে মেট্ৰিক্সৰ হয় 35400 ৰ পৰা 112400 টকা লৈকে হ'ব আৰু হেড কনস্টেবল লেভেল 4 25500 ৰ পৰা 81100 কনস্টেবলৰ লেভেল 3 পে মেট্ৰিক্স হয় আৰু 21700 ৰ পৰা 69100 লৈকে আপোনাৰ পে স্কেল থাকিব নেক্সট আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া বিলাক চাওঁ এজ লিমিট যে হ'ব সাব ইন্সপেক্টৰৰ কাৰণে আপোনাৰ 20 বছৰৰ পৰা 25 বছৰ হ'ব লাগিব হেড কনস্টেবলৰ কাৰণে 18 ৰ পৰা 25 বছৰ কনস্টেবলৰ কাৰণে 18 ৰ পৰা 23 বছৰ হ'ব লাগিব ৰিলেক্সেশন অবিয়াসলি আপোনালোকে পাব ইয়াতে আপোনাৰ 5 বছৰ থাকিব এসসি এসটিৰ কাৰণে 3 বছৰ থাকিব ওবিসিৰ কাৰণে এনেকৈ কি আপোনাৰ ৰিলেক্সেশন পায় এডুকেশনাল কোৱালিফিকেশনটো চাব পাৰে সাব ইন্সপেক্টৰৰ কাৰণে ব্যাচেলৰ ডিগ্ৰী লাগিব ইন সায়েন্স লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথছ হ'ব লাগিব অথবা আপোনাৰ কম্পিউটাৰ সায়েন্স या আইটি যে থাকে ইনফৰমেশন টেকনলজি তাতে আপোনাৰ ডিগ্ৰী হ'ব লাগিব আপোনাৰ হেড কনস্টেবলৰ কাৰণে 10+2 পাস হ'ব লাগিব ফিজিক্স কেমিষ্ট্ৰি এণ্ড ম্যাথছ হ'ব লাগিব মানে সায়েন্সতে থাকিব লাগিব আপোনাৰ আৰু এগ্ৰিগেট 45% মাৰ্কস হ'ব লাগিব ফিজিক্স কেমিষ্ট্ৰি আৰু ম্যাথছত মিলাই পিনে কনস্টেবলৰ কাৰণে আপোনাৰ মেট্ৰিকুলেশন হ'ব লাগিব আৰু আপোনাৰ ইনসেন্টিভো পোৱা হ'ব সাৰ্টিফিকেট হোল্ডাৰ বিলাকৰ যেনেকৈ আপোনাৰ যদি ডিগ্ৰী আছে আপোনাৰ টেলিকমিউনিকেশনত অথবা আপোনাৰ ইলেক্ট্ৰনিক্সত তেতিয়া 5 নম্বৰ পাব যদি ডিপ্লোমা আছে আপোনাৰ সেম সাবজেক্টত তেতিয়া 3 নম্বৰ আৰু আইটিআই সাৰ্টিফিকেট থাকোতে 2 নম্বৰ কে পাব নেক্সট আমি চাওঁ মেইন পইণ্টছ বিলাকে আমি ইয়াতে কভাৰ কৰিছো যেনেকৈ এটি ইয়াতে আপোনাৰ চাক এসএসটি থাকিলে 5 বছৰ এজ ৰিলেক্সেশন পাব ওবিসি থাকিলে আপোনাৰ 3 বছৰ ফিজিক্যাল স্ট্যান্ডাৰ্ড আমি অসমৰ পৰা বিলং কৰো তো আমাৰ অলপ কমে লাগে ফিজিক্যাল স্ট্যান্ডাৰ্ডটো জানে চেষ্ট মেলৰ কাৰণে এসআই এৰ কাৰণে 80 to 85 সেন্টিমিটাৰ হ'ব লাগিব আৰু হেড কনস্টেবল টেলিকমিউনিকেশনৰ কাৰণে 70 to 83 সেন্টিমিটাৰ হ'ব লাগিব আৰু হাইট ফৰ ক্যান্ডিডেট মেলৰ কাৰণে 165 হ'ব লাগিব সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 155 সেন্টিমিটাৰ হ'ব লাগিব আৰু বেসিক মেডিকেল স্ট্যান্ডাৰ্ড আমি জানোৱে যে নরমাল আইসাইট হ'ব লাগিব 6/6 অথবা আপোনাৰ কালাৰ ব্লাইন্ড যেন হ'ব নালাগে এটা ক্যান্ডিডেটক নকনিস হ'ব নালাগে ফ্ল্যাট ফুট ভেৰিকোজ ভেইনছ আৰু স্কুইন টাইজ এইবিলাক হ'ব নালাগে আৰু আপুনি গুড মেন্টাল এণ্ড ফিজিক্যাল ফৰ্মত থাকিব লাগে আপোনাৰ বডিটো এটোৱে কৈছে ইয়াতে আৰু ট্যাটুজৰ লৈ পিনে আপোনাৰ কিবা কন্ডিশন আছে ইয়াতে ট্যাটুজ আপোনাৰ বডিত হ'ব পাৰে বাট অনলি লেফট ফোৰামতে হ'ব পাৰিব
আৰু 1/4 অফ দ্য সাইজ হ'ব লাগিব হেতু বডি পাৰ্টছৰ পৰা আপোনাৰ টেটুৰ সাইজটো আপোনাৰ যোনটো ফিজ আছে সাব ইন্সপেক্টৰৰ কাৰণে 200 টকা লাগিব আৰু হেড কনস্টেবল আৰু কনস্টেবলৰ কাৰণে 100 টকা লাগিব বাট আপুনি যদি SC ST এক্স সাৰ্ভিসমেন বা ফিমেল হয় তেতিয়া আপোনাক ফিজৰ পৰা ৰেহাই আছে আৰু ক্যান্ডিডেট জুনে জুনে আপোনাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টত এপ্লাই কৰি মানে চাকৰি কৰি আছে আৰু এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব বিচাৰে ইহঁতক নো অবজেকশন সাৰ্টিফিকেট দিব লাগিব আৰু আমি ইয়াতে চাওঁ যে ইম্পৰ্টেন্ট কি আছে ফেজ 1 ত আপোনাৰ যোনটো এক্সাম হ'ব সবতছে প্ৰথমে আপোনাৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব PET বুলি কওঁ আমি সাব ইন্সপেক্টৰৰ কাৰণে 100 মিটাৰৰ ৰেস আছে 16 সেকেন্ডত দৌৰিব লাগিব আৰু 100 মিটাৰ ৰেস আছে ফিমেলৰ কাৰণে 18 সেকেন্ডছত দৌৰিব লাগিব 1.6 কিলোমিটাৰ ৰেস আছে মেলৰ কাৰণে আৰু এটো 7 মিনিট 30 সেকেন্ডত কমপ্লিট কৰিব লাগিব আৰু ফিমেলৰ কাৰণে 800 মিটাৰ আছে 4 মিনিট 45 সেকেন্ডত কমপ্লিট কৰিব লাগিব আৰু যদি আমি হেড কনস্টেবলৰ কাৰণে চাওঁ তো হেড কনস্টেবল আৰু কনস্টেবলৰ কাৰণে এটাই ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব 1.6 কিলোমিটাৰ 7 মিনিট 30 সেকেন্ডত কৰিব লাগিব আৰু 11 ফিট জাম্প 3 চান্স দিয়া হ'ব আপোনাৰ 3 চান্সত 11 ফিট ক্ৰস কৰিব লাগিব আৰু 3.5 ফিট আপোনাৰ হাই জাম্প কৰিব লাগিব হেতুৰ কাৰণেও 3 চান্স দিয়া হ'ব আপোনাৰ হাতত আৰু ফিমেলৰ কাৰণে 800 মিটাৰ ৰেস হ'ব 4 মিনিট 45 সেকেন্ডৰ ভিতৰত কৰিব লাগিব আৰু 9 ফিট আপোনালোকৰ লং জাম্প আছে হেতু 3 চান্সত কৰিব লাগিব আৰু 3 ফিট হাই জাম্প আছে হেতু 3 চান্স পাব আপুনি নেক্সট যদি আমি চাওঁ ইয়াতে তেনেহলে আপোনাৰ আন্ডাৰৱেট या ওভাৰৱেট যদি আপুনি থাকে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব এইটো পোষ্টৰ কাৰণে কাৰণ আপোনাক তাতে উলাই দিয়া নহব যেতিয়া ডিটেইলড মেডিকেল এক্সামিনেশন হ'ব আপোনাৰ তেতিয়া আপোনাৰ বডিটো ফিজিক্যাল ফিট হ'ব লাগিব আপোনাক টাইম দিয়া হ'ব যদি ওভাৰৱেট আছে ওয়েটটো কমাবলৈ আৰু যদি আন্ডাৰৱেট আছে ওয়েট গেইন কৰিবলৈ আৰু ফিমেল ক্যান্ডিডেট আপোনাৰ এক্সামিন কৰিব অনলি ফিমেল মেডিকেল অফিচাৰে কৰিব ফেজ 2 আপোনালোকৰ ৰিটাৰ্ন এক্সামিনেশন আছে সাব ইন্সপেক্টৰৰ কাৰণে 100টা কোৱেশ্চন আহিব 1 নম্বৰৰ আৰু অবজেক্টিভ টাইপত হ'ব এক্সামটো টিক মাৰ্ক কৰিব লাগিব যেনেকৈ আমি বেলেগ এক্সাম দিওঁ ইয়াতে আপোনাৰ টোটাল চাব পাৰে 30টা কোৱেশ্চন আহিব ইংলিশৰ পৰা অথবা হিন্দী আপুনি সিলেক্ট কৰিব পাৰে কি লাগে আপোনাক জিকেৰ পৰা আহিব 35 কোৱেশ্চন ৰিজনিং এবিলিটিৰ পৰা আহিব 35 কোৱেশ্চন ইয়াতে আপোনাৰ ম্যাথছ নাই বাট এটো আপোনাৰ পেপাৰ 1 এ হয় পেপাৰ 2 যোনটো হ'ব হেতু 1 নম্বৰৰ হ'ব আৰু হেতুত আপোনাৰ গোটে সায়েন্সৰ টপিকস ঘুমাই দিছে চাব পাৰে ফিজিক্স কেমিষ্ট্ৰি ম্যাথছ ইলেক্ট্ৰনিক্স কমিউনিকেশন ইনফৰমেশন টেকনলজি কম্পিউটাৰ সায়েন্স ইলেক্ট্ৰিক্যাল ইনস্ট্ৰুমেন্টেশন এন্ড কন্ট্ৰোল সব সায়েন্সৰ বস্তু ঘুমাই দিছে আপনি হেড কনস্টেবলৰ চাব পাৰে 1 নম্বৰৰ কোৱেশ্চন আহিব আৰু ইংলিশ আহিব অথবা হিন্দী জিকে ৰিজনিং ফিজিক্স কেমিষ্ট্ৰি এন্ড ম্যাথছ কনস্টেবলৰ কাৰণে 100টা কোৱেশ্চন 1 নম্বৰৰ কাৰণে অবজেক্টিভ হ'ব obviously ইংলিশ অথবা হিন্দী থাকিব 20 নম্বৰৰ আপোনাৰ জিকে থাকিব 25 নম্বৰৰ ৰিজনিং 25 নম্বৰৰ আৰু ম্যাথছ থাকিব 30 নম্বৰৰ আৰু যোনটো ফেজ 3 হয় হেতু ভেৰিফিকেশন হয় ডকুমেন্টছৰ কি ডকুমেন্টছ লাগিব এডুকেশনাল সাৰ্টিফিকেট আপোনাৰ লাগিব যি এপ্লাই কৰাৰ সময়ত আপোনালোকে আপলোড কৰিছিলে হেবিলাক লৈ যাব লাগিব ডেট অফ বাৰ্থত আপোনাৰ 10th যোনটো এডমিট কাৰ্ড আছে তাতে যে ডেট মেনশন কৰা আছে DOB টো হেতুৱে আপোনাৰ ফাইনাল মানা হ'ব SC অথবা ST যদি আছে তেতিয়া হলে আপোনালোকৰ সাৰ্টিফিকেট প্ৰভাইড কৰিব লাগিব SC ST আৰু যদি OBC আছে তেতিয়া হলে NCL প্ৰভাইড কৰিব লাগিব সাৰ্টিফিকেট আৰু যদি আপুনি গভৰ্ণমেন্ট সাৰ্ভিস কৰি আছে তো নো অবজেকশন সাৰ্টিফিকেটৰ দিব লাগিব আৰু ডোমিসাইল সাৰ্টিফিকেট লাগিব পেন কাৰ্ড অথবা আধাৰ কাৰ্ড ড্ৰাইভিং লাইসেন্স ভোটাৰ কাৰ্ড কিবা এটা দিলে হ'ল আৰু ডিসচাৰ্জ সাৰ্টিফিকেট লাগিব যদি আপুনি এক্স সাৰ্ভিসমেনৰ ফালৰ পৰা এপ্লাই কৰিব বিচাৰে ইনসেন্টিভ পোৱা হ'ব NCC সাৰ্টিফিকেট হোল্ডাৰছৰ যদি আপুনি NCC C সাৰ্টিফিকেট আছে 5% মাৰ্কস পাব আপুনি NCC B সাৰ্টিফিকেট থাকিলে 3% মাৰ্কস পাব আৰু NCC A সাৰ্টিফিকেট থাকিলে 2% আৰু এটো এক্স সাৰ্ভিসমেনৰ কাৰণে এপ্লিকেবল নহয় এই ক্ৰাইটেৰিয়াটো NCCৰ যদি আপুনি এক্স সাৰ্ভিসমেন আছে বাট আপোনাৰ NCCৰ C সাৰ্টিফিকেটও আছে আপুনি 5% ম্যাক্সিমাম মাৰ্কসটো নাপায় বাস আজিৰ কাৰণে ইমানে তো শেষ কৰো
ইমানেই ইম্পৰ্টেণ্ট পইণ্ট আছিলে এইটো ন'টিফিকেশ্যনত। যদি এনেকুৱা বেলেগ ন'টিফিকেশ্যন আপোনালোকে চাব বিচাৰে জব ৰিলেটেড, তো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজিৰ কাৰণে তো শেষ কৰোঁ। ধন্যবাদ।